বায়োমলিকুল চেপ্টাৰটোৰ পৰা কুৱেশ্যন এটা লৈছোঁ 2025ত অহা কুৱেশ্যন ইয়াতে মেটচ কৰিব দিছে লিষ্ট 1ৰ আইটেম উইথ লিষ্ট 2ৰ আইটেমৰ লগত ঠিক আছে লিষ্ট 1ত আছে কি এডিনোচিন বিত আছে এডিনাইলিক এচিড চিত আছে এডিনিন আৰু ডিত আছে এলানিন আৰু আমি মেটচ কৰিব লাগে এইবিলাকৰ লগত নাইট্ৰজেনাছ বেছ নিউক্লিঅ'টাইড নিউক্লিঅ'চাইড আৰু এমিনো এচিড তো আমি তাৰ আগতে জানিব লাগিব এডিনোচিন মানে কি হয় নিউক্লিঅ'টাইড মানে কি হয় এটা বহুত কিটা কথা জানিব লাগিব তো তথাপি আমি সেইখিনি বস্তু ডিটেইলছত চোৱাৰ আগতে কুৱেশ্যনটো বাৰু আমি এটেম্প কৰি লওঁ এডিনোচিন যেতিয়া এডিনিন নাইট্ৰজেনাছ বেছ এডিনিন থাকিব এডিনিন আৰু চুগাৰ যদি থাকে সুগাৰ ডিঅক্সিৰাইবোজ তেতিয়াহ'লে আমি এডিনোচিন বুলি কওঁ আৰু এডিনিন নাইট্ৰজেনাছ বেছ আৰু সুগাৰ থাকিলে দুটা বস্তু থাকিলে কি বুলি কয় নাইট্ৰজেনাছ বেছ আৰু সুগাৰ থাকিলে সেইটো নিউক্লিঅ'চাইড নাইট্ৰজেনাছ বেছ আৰু সুগাৰ যদি থাকে এইটো এনেকৈ মনত ৰাখিব পৰা নিউক্লিঅ' মানে নাইট্ৰজেনাছ বেছ চাইড মানে সুগাৰ দুটা বস্তু থাকিলে এইটো নিউক্লিঅ'চাইড হয় ঠিক আছে আৰু এটা এডিনোচিন কিহৰ লগত মেটচ হ'ব নিউক্লিঅ'চাইডৰ লগত আৰু এডিনাইলিক এচিড কেতিয়া কয় যেতিয়া আমি নিউক্লিঅ'চাইডৰ লগত ফছফেটটো এড হৈ যায় মানে এডিনোচিনৰ লগত যদি ফছফেটটো এড হৈ যায় তেতিয়াহ'লে এইটোক এডিনাইলিক এচিড বুলি কয় আৰু যেতিয়া তিনিটা কম্পনেণ্ট থাকিব টাইড মানে থ্ৰী বুলি মনত ৰাখিলে হয় তিনিটা কম্পনেণ্ট থাকিলে এইটো টাইড বুলি কয় তো এডিনাইলিক এচিড কিহৰ লগত মেটচ হ'ব দুই নম্বৰ নিউক্লিঅ'টাইডৰ লগত মিউজ হ'ব এডিনিনটো কি বস্তু হয় এডিনিন আমি অলৰেডি পঢ়ি আছোঁ পিউৰিন আৰু পিৰিমিডাইন নাইট্ৰজেনাছ বেছ আছে আমি যিটো লিখোঁ এ টি আৰু জি চি ইয়াৰে এডিনাইন আৰু গুৱানিন পিউৰিন হয় আৰু থায়ামিন আৰু চাইটোচিন পিৰিমিডাইন হয় আৰু আৰএনএত থায়ামিনৰ জেগাত কি থাকে ইউৰেচিল থাকে এইখিনি চিম্পল কথা এনেকৈ ডায়েগ্ৰামটো বনাই কেনে সদায় মেমৰাইজ কৰিব লাগে যাতে কনফিউজ নোহোৱা এক্সামত ঠিক আছে তো এডিনাইন কি হয় এইটো নাইট্ৰজেনাছ বেছ হয় আৰু যদি আমি স্পেচিফিকেলি এইটো কোনটো বেছ হ'ব পিউৰিন হ'ব এইটো পিউৰিন নাইট্ৰজেনাছ বেছ হ'ব এইটো ঠিক আছে তো এডিনিন আমাৰ নাইট্ৰজেনাছ বেছ হ'ব আৰু এলানিন কি হয় এইটো আমাৰ এমিনো এচিড হ'ব তো এতিয়া ফাইনেলি আমি অপশ্যন কি হ'ব এডিনোচিন হ'ব নিউক্লিঅ'চাইড এডিনাইলিক হ'ব নিউক্লিঅ'টাইড এডিনিন হ'ব নাইট্ৰজেনাছ বেছ আৰু এলানিন হ'ব এমিনো এচিড তো এতিয়া আমি ডিএনএৰ ষ্ট্ৰাকচাৰ আৰু এইখিনি বস্তু একদম কুইকলি ৰিভিউ কৰিম আমাৰ কুৱেশ্যনৰ লগত ৰিলেটেড যিখিনি বস্তু আছে তো আমি নাইট্ৰজেনাছ বেছকেইটা আমি অলপ জনাৰ দৰকাৰ নাইট্ৰজেনাছ বেছ কি আছে পিউৰিন আৰু পিৰিমিডিন আছে পিউৰিনটো 9 মেম্বাৰ্ড ৰিং হ'ব আৰু হেটাৰ'চাইক্লিক হ'ব হেটাৰ'চাইক্লিক মানে কাৰ্বন নাইট্ৰজেন দুটা কম্পাউণ্ড থাকিব তো এইটোৰ ষ্ট্ৰাকচাৰটো কেনেকৈ ফৰ্ম কৰিব লাগে চি এন এনেকৈ ফৰ্ম কৰিব লাগে আৰু 2 নম্বৰ ষ্ট্ৰাকচাৰটো কেনেকৈ ফৰ্ম কৰিব লাগে চি এন তো এনেকৈ ফৰ্ম কৰিব লাগে ঠিক আছে আৰু নাম্বাৰিংটো অলপ জানিব লাগিব এইটো নাইট্ৰজেন সদায় 1 নম্বৰ হ'ব 2 3 4 5 6 7 8 9 তো এনেকৈ নাম্বাৰিংটো হ'ব তো এইটো 9 মেম্বাৰ ৰিং হ'ব ডাবল ৰিং ষ্ট্ৰাকচাৰ হেটাৰ'চাইক্লিক হয় আৰু ইয়াতে 1 3 7 9ত নাইট্ৰজেন আছে তো ইয়াৰ পৰা যদি কাউণ্ট কৰোঁ আমি 1 3 7 আৰু 9 পজিশ্যনত নাইট্ৰজেন থাকিব আৰু পিৰিমিডাইন কি হ'ব 6 মেম্বাৰ্ড ছিংগল ৰিং হ'ব এটা দুটা ৰিং নাই এইটোত খালি চি এন এইটো পৰ্চন থাকিব আৰু ইয়াতে নাম্বাৰটো 1 2 3 আমাৰ 1 নম্বৰ পজিশ্যন আৰু 3 নম্বৰ পজিশ্যনত নাইট্ৰজেন আছে তো এতিয়া পিউৰিনৰ এক্সাম্পল কি হয় এডিনিন আৰু গুৱানিন তো এডিনিনত কি থাকিব 1 2 3 4 4 নম্বৰত পজিশ্যনত এমিনো গ্ৰুপটো থাকিব আৰু গুৱানিনত কি হ'ব এই যিটো NH2 গ্ৰুপটো 2 নম্বৰ পজিশ্যনত আহিব আৰু ইয়াতে অক্সিজেন আহি যাব তো এইটো হ'ল গুৱানিন হ'ব ঠিক আছে আৰু পিৰিমিডাইনকেইটাৰ নাম কি হয় থায়ামিন চাইটোচিন ইউৰেচিল ইয়াতে ইউৰেচিলটো মনত ৰাখিলে হ'ল ইউৰেচিলটো অকল RNAত পোৱা যায় সেইটো DNA নাথাকে আৰু থাইমিডিনৰ জেগাত এইটো RNAত ইউৰেচিল থাকে
আৰু ষ্ট্ৰাকচাৰকেইটা অলপ চাই ল'লে হ'ল চি মেইন ষ্ট্ৰাকচাৰটোতো জানাই আছে তো এইটো 1 2 3 4 পজিশ্যনত অক্সিজেন আছে যেনিবা ইয়াতে তো ইয়াতে 4 পজিশ্যনত অক্সিজেন আছে থাইমিডিনত খালি থাইমিডিনত 5th পজিশ্যনটোত মিথাইল গ্ৰুপ আহি যায় ঠিক আছে আৰু ইয়াৰে অক্সিজেনৰ জাগাত ইয়াতে এমিনো গ্ৰুপ আহে তো ইউৰেচিলটো যদি ভালকৈ মনত পেলাই ল'ব পাৰি ইউৰেচিলটোৰ পৰা লগত এটা CH3 দিলে লগ কৰি দিলে থাইমিডিন হ'ব আৰু এটোৰ জাগাত যদি NH2 দি দিওঁ তেতিয়াহ'লে কি হ'ব সাইটোসিন হ'ব তো এইকেইটা ৰাফলি অলপ জানি থোৱাটো দৰকাৰী তো AT এইটো কোৱেশ্যন আহে এডিনাইনে থাইমিনৰ লগত কেইটা হাইড্ৰোজেন বন্ড ফৰ্ম কৰে T মানে 2 বুলি মনত ৰাখিলে হ'ল তো AT সদায় দুটা হাইড্ৰোজেন ফৰ্ম কৰিব আৰু G সদায় সাইটোসিনৰ লগত ফৰ্ম কৰিব কেইটা বন্ড ফৰ্ম কৰিব তিনটা A B C তিনটা বন্ড ফৰ্ম কৰিলে ঠিক আছে তো এনেকৈ মনত ৰাখিব লাগিব এতিয়া নিউক্লিওসাইড মানে কি হয় নিউক্লিওসাইড মানে যেতিয়া সুগাৰটোৰ লগত নাইট্ৰোজেনাছ বেছটো এড হ'ব এনেকৈ এইটো সুগাৰৰ 1 নম্বৰ কাৰ্বনৰ লগত নাইট্ৰোজেনৰ 1 নম্বৰ নাইট্ৰোজেনৰ যিটো বন্ড ফৰ্ম হ'ব এইটো 1' 1 N গ্লাইকোসাইডিক লিংকেজ বুলি কয় আৰু ইয়াতো নাইট্ৰোজেনৰ নাম্বাৰ 1 আছে বা ইয়াতো কাৰ্বনৰ নাম্বাৰ 2 হ'ব কাৰণে এইটো কাৰ্বনক আমি প্ৰাইম এটা দিওঁ যিটো সুগাৰৰ কাৰ্বনবিলাকক আমি প্ৰাইম বুলি যে দিওঁ সেইটো কাৰণে দিয়া যায় ঠিক আছে তো এই ষ্ট্ৰাকচাৰটো আমি কি বুলি কওঁ এইটো দুটা পৰ্চন আছে নিউক্লিওটাইড বেছটো আছে আৰু সুগাৰ আছে তো এইটো নিউক্লিওসাইড বুলি কওঁ ঠিক আছে আৰু নিউক্লিওটাইড বুলি ক'লে যিটো নিউক্লিওসাইড পাইছিলোঁ আমি নিউক্লিওসাইড মানে এইটো নাইট্ৰোজেনাছ বেছ আৰু সুগাৰ আৰু লগত যদি ফসফেট গ্ৰুপটো এড হৈ যায় এইটো ফসফেট গ্ৰুপটো এড হ'লে এইটো কি বুলি ক'ম আমি নিউক্লিওটাইড বুলি ক'ম ঠিক আছে এতিয়া আমি সোনকালে নামকেইটা আমি জানিব লাগিব যেহেতু নাম ৰিলেটেডো কুৱেশ্যন আহিছে তো নাইট্ৰোজেনাছ বেছবিলাকৰ নাম কেনেকৈ দিয়ে যদি এডিনিনটো থাকে নাইট্ৰোজেনাছ বেছ পিউৰিন আৰু যদি সুগাৰৰ লগত এটাচ হৈ থাকে তেতিয়া আমি কি বুলি কওঁ এডিনোচিন বা ডিঅক্সি এডিনোচিন বুলি কওঁ আৰু লগত যদি ফসফেট গ্ৰুপ এড হৈ যায় তেতিয়া এডিনাইলিক এচিড বা এডিনোচিন মনোফসফেট বুলি কওঁ ঠিক আছে এতিয়া গুৱানিনৰ লগত যদি ডিঅক্সিৰাইবছ সুগাৰটো থাকে সেইটোক আমি কি বুলি কওঁ গুৱানোচিন বুলি কওঁ আৰু লগত যদি ফসফেট গ্ৰুপটো এড হৈ যায় তেতিয়া গুৱানাইলিক এচিড বা গুৱানোচিন মনোফসফেট বুলি কওঁ আৰু সাইটোসিনৰ লগত যদি অকল ডিঅক্সিৰাইবছ সুগাৰ থাকে এইটো আমি সাইটিডিন বুলি ক'ম বা ডিঅক্সিসাইটিডিন বুলি ক'ম আৰু যেতিয়া এই ফসফেটটো এড হ'ব এচিডটো সাইটিডাইলিক এচিড বুলি কয় তো সাইটিডিন মনোফসফেট তো ইয়াতে ইমান কথা নাই এচিড বুলি যেতিয়া আহিব এইটো মানে তিনটা নিউক্লিওটাইড হ'ব তিনিটা বস্তু আছে নাইট্ৰোজেনাছ বেছ সুগাৰ আৰু ফসফেট তিনিটা আছে বা মনোফসফেট বুলি কোৱা মানে এটা ফসফেট গ্ৰুপ থাকে কাৰণে মনোফসফেট বুলি কওঁ তো তেনেকৈ থাইমিন যদি লগ হৈ থাকে এইটো কি বুলি কয় থাইমিন আৰু ডিঅক্সিৰাইবছ থাকিলে থাইমিডিন বুলি কয় বা ডিঅক্সিসাইটিডিন বুলি কয় আৰু যদি ফসফেটটো এড হৈ থাকে থাইমিডাইলিক এচিড বা থাইমিডিন মনোফসফেট বুলি ক'ব ইউৰেচিল আৰু ৰাইবছ ইউৰেচিলৰ লগত সদায় ৰাইবছ থাকিব কাৰণ ইউৰেচিলটো আমি RNAতহে পাম তো এইটো কি বুলি কয় ইউৰিডিন বুলি কয় বা যদি নিউক্লিওটাইড আমি কওঁ তেতিয়াহ'লে ইউৰিডাইলিক এচিড বা ইউৰিডিন মনোফসফেট বুলি ক'ব তো এইকেইটা আমি জানিব লাগিব নামকেইটাৰ ওপৰত কুৱেশ্যন আহিছে যেতিয়া তো আজি মই একদম কুইকলি এইখিনিয়ে কৈছোঁ এইখিনিত ভালকৈ কনচেনট্ৰেট কৰা তো এইটোৰ ওপৰত কুৱেশ্যন আহিলে যাতে মিছ নহয় থেংক ইউ